নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ব্লগছ। আজি এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 14 বহাগ আৰু আপোনালোকক আজি ধুনীয়া প্ৰগ্ৰাম এটা দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো চলিয়ে শুরু করতে তো গাইজ, আজি আমন্ত্ৰিত কণ্ঠশিল্পী শিখামণি কলিতা আৰু এইফালে আছে লুইচ জিচাং। চ' খুবেই ভাল লাগিব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ, মই আছোঁ এতিয়া নৱমিলন সংঘৰ খেলপথাৰত। চ' 13-14 প্ৰগ্ৰাম, চ' ভাল লাগিব, চাই থাকিব আপোনালোকে। তো গাইজ, আনফালে বিহু মঞ্চ আৰু এইফালে অসম ষ্টাৰ মেলাৰ আয়োজনৰ যা যোৱা চলিছে। ৰবিবাৰ অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব। চ' সকলো ৰাইজবাসীক আহিবৰ কাৰণে আহ্বান জনালোঁ। তো এয়া গাইজ, এতিয়া বৰপথাৰ পলাশগুৰিত। এই পিছফালে এইটো গেট, মই আছোঁ বিহু চাবলৈ। চ' সেইটোতো চাই থাকিব, মজা। তেনেকে সাজু নাছিলে কিন্তু কি হলে কহরিয়া
গাব মোৰ লগত একেলগে চাওক না 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 দে নতুন আৰু আছে ধুনীয়া ধুনীয়া বিহু গান আছে এই বিহু গানেৰে আৰু একেলগে ফূৰ্তি কৰিম ধন্যবাদ হেল্ল' শেষত মায়াবিনীৰে একদম ঠিক আছে আচলতে কমিটিৰ ফালৰ পৰা হিন্দী মানা কৰিছে কমিটিৰ ফালৰ পৰা ক'লে ইয়ালি শেষত গাব দিছে লাষ্ট গীতটো ইয়ালি ঠিক আছে আমি শেষৰ ইয়ালিৰে অনুষ্ঠান শেষ কৰিম ঠিক আছে বঢ়িয়া একেলগে আছে এই দুটি গীত যাতে একেলগে দুবাৰ গায় তাৰ কাৰণে মই বিশেষ অনুৰোধ কৰিছোঁ একেখন খেলপথাৰতে সেয়েহে সমূহ ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ আপোনালোকৰ মাজত ঘোষণা কৰি মই নথৈ আনন্দিত হৈছোঁ বৰপথাৰ শ্ৰী শ্ৰী শিৱ পূজা মন্দিৰৰ নিৰ্মাণৰ সাহায্যতহে 7 দিনীয়া কাৰ্যসূচীৰে অসম ষ্টাৰ মেলাৰ আয়োজন কৰা হৈছে অহাকালি প্ৰথম দিন সেয়েহে সমূহ মেলাপ্ৰেমী ৰাইজৰ সহায় আৰু সহযোগিতা ইয়াৰে কামনা কৰিছোঁ ধন্যবাদ তো গাইজ আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে টাটা বাই বাই